যে হস্পিটেলৰ সৈতে প্ৰায় সমানে ভাগাভাগি কৰি পেলাই সংসাৰ কৰা, উপাৰ্জন কৰি পেলাই এটা অংশ ৰাখিব লাগিব হস্পিটেলৰ কাৰণে নাছিলে। 30টা বছৰ আগতেই এনেকুৱা নাছিলে। এই 30টা বছৰ পিছত ইমান আমূল পৰিৱৰ্তন কিয় হ'ল? বুঢ়া মানুহবিলাকে চিন্তা কৰিবলগীয়া হ'ল টকা পইচা সাঁচি ৰাখিব লাগিব। বৃদ্ধ অৱস্থাত সেই টকা পইচা ব্যয় কৰিব লাগিব চিকিৎসাৰ কাৰণে। ইমানবোৰ বেমাৰৰ কথা কিয় চিন্তা কৰিব লাগিব? ইমানবোৰ বেমাৰ, কিছু বেমাৰ আছিলে, কিন্তু আজিকালি যে প্ৰতিগৰাকী মানুহ অপাৰেশ্যন হ'ব লাগে, এবাৰ নহয় দুবাৰ নহয় 3বাৰলৈকে অপাৰেশ্যন হ'ব লাগে, ডাঙৰ ডাঙৰ অপাৰেশ্যন, স্থানীয় ঠাইত নহয় ক'ৰবাত বাহিৰলৈ যাবলগীয়া হয়। মহিলাসকলকো প্ৰতিবাৰ সন্তান জন্ম দিওঁতেই প্ৰায়বোৰেই চিজাৰিং কৰিবলগীয়া হয়। 10জনৰ ভিতৰত 5জন 6জনে চিজাৰিং কৰিবলগীয়া হয়। কোনোবাৰ এপেণ্ডিক্স, গলব্লাডাৰ ষ্টন অপাৰেশ্যন কৰিবলগীয়া হয়। কিমান টকা যায়, কিমান অশান্তিৰ সৃষ্টি হয়। ইয়াতো কিছু বছৰলৈকে 10-15 বছৰ 20 বছৰ 30 বছৰ আগলৈকে নাছিলে। কিয় হ'ল? এয়া সম্ভৱতঃ যে ঐতিহ্য পৰম্পৰাক আমি অৱহেলা কৰাৰ কাৰণে, আমাৰ যি জীৱন চৰ্চা আছিলে তাক অৱহেলা কৰাৰ কাৰণে, দ্ৰুত পৰিৱৰ্তন হোৱাৰ কাৰণে। ঐতিহ্য এটা গঢ়ি উঠিবলৈ বহুত বছৰ, 1000 বছৰ লাগে, কিন্তু হঠাতে যদি সেই ঐতিহ্য যদি পৰম্পৰা যদি সলনি হৈ যায়, জীৱনধাৰাৰ পৰিৱৰ্তন হৈ যায়, এইবোৰ ডিজৰ্ডাৰ আহি যায়, বেমাৰ আজাৰ। টোপনিৰ যে অভ্যাস আছিলে, সোনকালে টোপনি যোৱা, সোনকালে উঠা, ৰাতি ভাত খাইছে, বেলি ডুবাৰ লগে লগে ভাত খাই শুই গৈছে, আৰু ৰাতিপুৱা বেলি উঠাৰ আগতে আধা বিঘা হাল বাই তাৰপিছত বেলেগ কামলৈ গুচি গৈছে। এতিয়া কি হ'ল? খেতিৰ অভ্যাস সলনি হ'ল, গৰু নোহোৱা হ'ল, হাল নোহোৱা হ'ল, মৰণা মাৰিবলগীয়া নহ'ল, কান্ধত ভাৰ ববলগীয়া নহ'ল, মূৰত ভাৰ ববলগীয়া নহ'ল, মৈ দিবলগীয়া নহ'ল, পেক খচিবলগীয়া নহ'ল, মৰণা মাৰিবলগীয়া নহ'ল, মহিলাসকলে ঘৰৰ ভেটি বান্ধিবলগীয়া নহ'ল, কঁকালত মাটি কঢ়িয়াই পেলাই। জীৱনত 10 বাৰ 12 বাৰকৈ ভেটি সলাবলগীয়া হৈছিলে, সেই ভেটি বান্ধিবলগীয়া নহ'ল। এতিয়া বেৰ লেপা মোচা কৰা, মৰণা সৰা, সেইবোৰ নাই। আৰু কি নোহোৱা হ'ল? পাকঘৰখনৰ পৰা ঢেঁকী নোহোৱা হ'ল, শিল পতা নোহোৱা হ'ল, দমকল মাৰি পেলাই পানী উঠোৱা সেই পদ্ধতি নোহোৱা হ'ল, কুঁৱাৰ পৰা পানী উঠোৱাৰ পদ্ধতিটো নোহোৱা হ'ল। তাৰ ফল ভুগিবলগীয়া হ'ল। চুলাত, খৰিৰ চুলাত ৰন্ধা বঢ়া, কোনোবাই এটা কৈ দিলে যে চুলাত ৰন্ধা বঢ়া কৰাৰ ফলত মহিলাৰ স্বাস্থ্য বেয়া হয়। কোনোবাই ক'লে স্বাস্থ্য বেয়া হয়। ইমান যুগে যুগে চলি আহিছিলে। ধুৱাই খায়, ভালকৈ ৰান্ধিলে, ভাল খৰি হ'লে ইমান ধোৱা নহয়। খৰিৰ ৰন্ধন এতিয়াও সুন্দৰ, এতিয়াও ভাল খৰি হ'ল, সেয়া নোহোৱা হ'ল। এই পাকঘৰৰ এয়া নোহোৱাৰ ফলত কিছুমান বস্তু আহিলে। মই কৈছোঁ যে কি বস্তু আহিলে। সময়ৰ অভ্যাসবোৰ সলনি হোৱাৰ ফলত, খোজ কঢ়াৰ অভ্যাস নোহোৱাৰ ফলত, কথাই প্ৰতি পিলপিলি ই ৰিক্সাত উঠিব লাগে, কথাই প্ৰতি ঠেং দাঙিলে ই ৰিক্সাখন পদূলিমুখত থিয় হৈ থাকে, পাৰিলে টানি উঠাই লৈ যাব। আৰু প্ৰতিগৰাকী মানুহে খোজ কঢ়াৰ অভ্যাস নোহোৱা হ'ল, সাঁতোৰাৰ অভ্যাস নোহোৱা হ'ল, হাডুডু খেলৰ অভ্যাস নোহোৱা হ'ল, গোল্লা চুটৰ অভ্যাস নোহোৱা হ'ল। ফলত কি আহিলে আমি গম পাইছোঁ, যে ইতিমধ্যে গম পালোঁ যে আমাৰ কি আহিছে। আমি তাৰে কিছু অভ্যাস ঘূৰাই লৈ আহিব পাৰোঁ নেকি? বিশেষকৈ পুৰুষসকলেও মহিলাসকলেও, বিশেষকৈ মহিলাসকলে কি উভতাই আনিব পাৰে? ঢেঁকীখন উভতাই অনাৰ প্ৰয়োজন আছে স্বাস্থ্যৰ কাৰণে। সেই গুৰি থকা চাউল খোৱাৰ কাৰণে, পুৰুষ মহিলা সকলোৰ কাৰণে, পুৰুষসকলৰ শিলপতাৰ অভ্যাস স্বাস্থ্য ভালে ৰখাৰ কাৰণে। আৰু বেলেগকৈ ব্যায়াম কৰাৰ প্ৰয়োজন নাই, জিমলৈ যোৱাৰ প্ৰয়োজন নাই। কথাবোৰ ভাবক আৰু নিজে কি চিন্তা কৰে আনকো জানিবলৈ দিয়ক। হয়, ৰাজহুৱা স্বাৰ্থত কথাবোৰ ভাগ বতৰা কৰক। আহক আগুৱাওঁ, আহক পোহৰ বিলাওঁ। ধন্যবাদ।